বিৰোধী ঐক্যক লৈ গুৰুত্বপূৰ্ণ মন্তব্য ভূপেন বৰাৰ বিহুৰ পিছতে হ'ব সন্মিলিত মৰ্চাক লৈ সমূহীয়া ঘোষণা বিৰোধী ঐক্য মঞ্চৰ দায়িত্ব অৰ্পণ কৰা হৈছে নাগৰিক সমাজক সকলো যোগাত্মক দিশত আগবাঢ়ি আছে ইমানকেইটা দলৰ মাজত মঞ্চ গঢ়াৰ সময়ত কিছু মন্থন কিছু বিতৰ্ক আৰু দীঘলীয়া আলোচনা হোৱাটো স্বাভাৱিক অখিল গগৈক লৈও বিশেষ মন্তব্য কৰে ভূপেন বৰাই অখিল গগৈ ভাল হ'ব বিৰোধী ঐক্য সম্পৰ্কত নাগৰিক সমাজৰ ওপৰত আমি এটা দায়িত্ব সকলোৱে মিলি পেলাই দিছোঁ আৰু তেখেতসকলৰ দায়িত্ব লৈছিলে আৰু খুব যোগাত্মক দিশত কথাবিলাক আগবাঢ়ি আছে আৰু ইমান ডাঙৰ এটা সন্মিলিত মঞ্চ বনাবলৈ যাওঁতে কিছু মন্থন হোৱাটো কিছু আলোচনা কিছু বিতৰ্ক হোৱাটো স্বাভাৱিক কথা কিন্তু মই আশাবাদী যে পঞ্চায়ত আৰু হৈ যাব বিহুৰ পিছত আমি সকলোৱে মিলি সামূহিকভাৱে এটা আনুষ্ঠানিক ঘোষণা কৰিবলৈ সক্ষম হ'ম আপোনালোককো কিন্তু বিজেপিতকৈ বেছিকৈ গালি পাৰে অখিল গগৈ কংগ্ৰেছক বিজেপিতকৈ নাই এতিয়া অখিল গগৈ ভাল হ'ব এতিয়া অখিল গগৈ ভাল হ'ব